বয়স মাত্ৰ এটা সংখ্যাহে ইচ্ছা শক্তি থাকিলে সপোন পূৰণত বয়স হেঙাৰ হ'ব নোৱাৰে কথাষাৰ প্ৰতিপন্ন কৰিলে লামডিঙৰ ফণীভূষণ চক্ৰৱৰ্তীয়ে খেলুৱৈ হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ ৬৭ বছৰীয়া ফণীভূষণ চক্ৰৱৰ্তী ৰেলৱে চহৰ লামডিঙৰ পাৱাৰ লিফ্টৰ ফণীভূষণ চক্ৰৱৰ্তীৰ এক নিদৰ্শন ইচ্ছা থাকিলে বয়স যে কাৰক নহয় সেই কথা পুনৰবাৰ প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে ৬৭ বছৰীয়া পাৱাৰ লিফ্টাৰ ফণীভূষণ চক্ৰৱৰ্তীয়ে জিলা আৰু ৰাজ্যৰ বাহিৰেও তেওঁ দেশ বিদেশত স্বৰ্ণৰ ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা দেশক গৌৰৱান্বিত কৰিছে ৬৭ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো লামডিঙৰ বাসিন্দাগৰাকীয়ে খেলপথাৰখনক বিদায় দিয়া নাই অহা ১৮ মেত মিৰ্জা মহাবিদ্যালয়ত ভূপেন হাজৰিকাৰ মঞ্চত ৫২ সংখ্যক সদৌ অসম আন্তঃজিলা ইকুইপ পাৱাৰ লিফ্টিং আৰু ত্ৰিয়োদশ সদৌ অসম আন্তঃজিলাৰ মাষ্টাৰ্ছ পুৰুষ আৰু মহিলা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আয়োজক সংস্থা কামৰূপ গ্ৰাম্য পাৱাৰ লিফ্টিং অৰ্গেনাইজেশ্যনে এই অনুষ্ঠানৰ বাবে চূড়ান্ত প্ৰস্তুতি চলাইছে হোজাই জিলাৰ লামডিঙৰ পৰা পুনৰ ৰেফাৰী আৰু খেলুৱৈ হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ফণীভূষণ চক্ৰৱৰ্তীয়ে লগতে হোজাই জিলাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পুৰুষৰ মাষ্টাৰ্ছ সঞ্জিত চেটাৰ্জী আৰু অৰূপ দেয়ে মহিলাৰ মাষ্টাৰ্ছত অংশগ্ৰহণ কৰিব বেবী সাহা ৰীতা দে মাজনী বেগম দে আৰু লনি দত্তই হেৰিত হৈ আছে মিৰ্জাত হৈ আছে মাষ্টাৰ্ছ জুনিয়ৰবিলাক জুনিয়ৰ সাব জুনিয়ৰ হ'ল ছিনিয়ৰ হ'ল এতিয়া মাষ্টাৰ হ'ব আমাৰ মিৰ্জা ১৮ তাৰিখত আমাৰ গুজৰাট ডিষ্ট্ৰিক্টৰ পৰা আমি ৭জন গৈ আছে ৭জন মই চেল্ফ অৰূপ দে সঞ্জীৱ চেটাৰ্জী মোৰ লগত আছে বেবী সাহা ইয়াৰ পিছত মাজুলী লিপি দে লনি দত্ত খেলখনত অসমত মই আৰম্ভৰ পৰাই আছোঁ এই খেলখনত এই খেলখন আৰম্ভ হৈছে 1974ত অসমত কৰিমগঞ্জত আছিল তেতিয়া আমাৰ এই ষ্টেটৰ ফাংচনবিলাক তাত ফাৰ্ষ্ট কম্পিটিশ্যন হৈছে লামডিঙত 1977ত মই 77ৰ পৰা সোমাইছোঁ এই 77ৰ পৰাই আজিলৈকে আছোঁ এই খেলত আপোনাৰ বয়সটো কিমান হ'ব মই 67 চলি আছে যিহেতু এইটোৱে মেছেজ মোৰ এই সৰু ল'ৰা ছোৱালীবিলাক যি আছে খেলৰ জগত থাকিলে হয় কি মানে প্ৰথমতে মেণ্টেলিটিটো চেঞ্জ হয় দ্বিতীয় কথা আছে লেখা পঢ়াৰ লগত এইটোও লাগিব আমাৰ ফিজিকেলিটিও লাগে ফিজিকেলিটি আজিকালি লাগে যিকোনো আপুনি ইণ্টাৰভিউ চাব যিকোনো গোটেইকেইটাত লাগে ইয়াৰ পিছত বেমাৰবিলাক কম হ'ব আৰু এটা বস্তু আছে ড্ৰাগছ আজিকালি আমাৰ ইয়াত চলি আছে বেছি ড্ৰাগছ এইবিলাকৰ কিছু বন্ধ হ'ব ল'ৰা ছোৱালীবিলাক আহে লগতে মই গাৰ্জিয়ানবিলাকো কৈছোঁ সিহঁতৰ ল'ৰা ছোৱালী যিকোনো খেলত আপুনি পঠাওক খালি এইটো জিমত নহয় বেলেগ জিমবিলাক আছে আপুনি যি খেলতে পঠাওক স্পৰ্টছ ল'ৰা ছোৱালী থাকিলে ভাল হ'ব এইটো আপুনি মই মোৰ জীৱনত মানে হেৰি হ'ল বহুত ষ্ট্ৰাগলৰ মতে গৈছোঁ মানে 2006ত মই পাৱাৰ লিফ্টিঙত এই খেলত পাৱাৰ লিফ্টিঙত পাইছিলোঁ নৰৱে যাবলৈ তেতিয়া ৱাৰ্ল্ড খেলিবলৈ 2.5 লাখ টকা লাগে তেতিয়া মোৰ পইচাই নাই মই যেনে তেনে প্লাছ মোৰ ফাউণ্ডাৰৰ হেৰি পৰা গৈছে ফেডাৰেশ্যন জেনেৰেল ছেক্ৰেটাৰী তেখেতে মোৰ দোকান অৰ্জুন আৰ্টিষ্ট সুব্ৰত দত্ত তেখেতে দোকান তেওঁতো কৈছে মই ফেডাৰেশ্যনত তোমাক 50,000 দিছোঁ বহুত চেষ্টা ইমান পইচা নিদিয়ে কোনোবা সেইটো গ'ল ইয়াৰ পিছত আমাৰ যে আৰু এটা খেল আছে আমি এই খেলত যিটো ষ্টেং লিফ্টিং সেইটো মই ফাউণ্ডাৰৰ পৰা খেলি আছোঁ আজিলৈকে সেইটো হ'ল ইণ্ডিয়ান গেম ষ্টেং লিফ্টিং এইটো 85ৰ পৰা 86 কৰিমগঞ্জত কম্পিটিশ্যন হৈছে ফাৰ্ষ্ট তেতিয়াৰ পৰা মই খেলি আছিলোঁ আজিলৈকে খেলি আছোঁ সেইটো খেলাতেই মই বহুতবাৰ চান্স পাইছোঁ বিদেশ যাবলৈ মই যাবলৈ নোৱাৰিলোঁ যেনে তেনে 2017ত DC ছাৰত তেতিয়া ডক্টৰ লক্ষ্মণ আৰু সহযোগিতা আৰু গভৰ্ণৰৰ সহযোগিতা আৰু 2জন হেল্প কৰিছিলোঁ মই যাবলৈ পাৰিছিলোঁ কলম্বো 17ত মই 2টা গোট আনিছিলোঁ ইয়াৰ পিছত 18 আহিল ইণ্ডোনেছিয়া বালি এইটো DC ছাৰ এজন আছিল DC ছাৰ আৰু আমাৰ এই খেলত কি হৈছে নে পুৰা পইচা লাগে বিদেশ যাবলৈ এনেই পইচা নাই
সঁহাৰি কেনেকৈ পাইছে ডিচিৰ মানে IS DC বিলাক অলপ হেৰি চিন্তা কৰে এইটো কাৰণে SS বিলাক চিন্তা নকৰে SS বিলাক চিন্তা নকৰে SS বিলাক লিখিলে বাছ কৈ যায় আপুনি হেৰি এতিয়া মৰ্ণিং হ'ব এইখিনি যাম মই 17 তাৰিখে যাম আমি আমাৰ টিম 17 তাৰিখে যাব 17 তাৰিখ খেল হ'ব কোন কোন যাব লামডিঙৰ পৰা গোটেইকেইজন 7জনেই আছোঁ এতিয়া পাৱাৰ টিমত আমাৰ হোজাই ডিষ্ট্ৰিক্ট কিন্তু হোজাই ডিষ্ট্ৰিক্টৰ মাষ্টাৰ 7জনেই আমি আছোঁ ইয়াতে লামডিঙে ফণীভূষণ চক্ৰৱৰ্তী লামডিঙৰ পৰা অভিষেক চৰকাৰৰ ৰিপৰ্ট এনি ভাৰত 24